পুৰা খবৰ ইতিমধ্যে মেট্ৰিক উত্তীৰ্ণসকলৰ হায়াৰ সেকেন্ডাৰী প্ৰথম পৰ্যায়ত ইতিমধ্যে নামভৰ্তি আৰম্ভ হৈছে কিদৰে নামভৰ্তি আপুনি অনলাইন মাধ্যমত কৰিব লাগিব নামভৰ্তিৰ প্ৰক্ৰিয়াসমূহ কি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটাকৈ গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এটাকৈ গুৰুত্বপূৰ্ণ খবৰ চলিত বৰ্ষটো অনলাইন মাধ্যমেৰে হ'ব নামভৰ্তি আৰু নামভৰ্তি পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন মাধ্যমতে হ'ব বুলি মন্তব্য কৰা হৈছে আজিৰ পৰা হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ আবেদন কৰিব লাগিব শিক্ষাৰ্থীয়ে আৰু নামভৰ্তিৰ বাবে আবেদনৰ অন্তিম তাৰিখ 2 মে হিচাপে ধাৰ্য কৰা হৈছে 2 মেৰ পূৰ্বেই নামভৰ্তি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে 2 মেৰ ভিতৰত দৰ্পণ পৰ্টেলত আবেদন কৰিব লাগিব মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে 6 পৰা 8 মেৰ ভিতৰত শিক্ষানুষ্ঠানৰ নাম ঠিক কৰিব লাগিব শিক্ষাৰ্থীয়ে কোনখন শিক্ষানুষ্ঠানত এডমিশন লব নামভৰ্তি কৰিব লাগিব তাৰ ঠিক কৰিব লাগিব 9-10 মেত অনলাইন পদ্ধতিৰে হ'ব নামভৰ্তিৰ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে তাতকৈ গুৰুত্বপূৰ্ণ খবৰ নামভৰ্তিৰ বাবে শীঘ্ৰে শিক্ষাৰ্থীসকলে আবেদন কৰক ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু 2 মেৰ পূৰ্বেই নামভৰ্তি কৰিব লাগিব চলিত বৰ্ষটো অনলাইন মাধ্যমেৰে সম্পূৰ্ণ অনলাইন মাধ্যমতে হ'ব নামভৰ্তি প্ৰক্ৰিয়া আৰু আজিৰ পৰাই হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে এটাকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো এই দৰ্পণ পৰ্টেল নামৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ যি বিশেষ পৰ্টেল মুকলি কৰা হৈছে এই পৰ্টেলৰ জৰিয়তে আপুনি নামভৰ্তি কৰিব লাগিব বা আপোনাৰ সন্তানে নামভৰ্তি কৰিব লাগিব চলিত বৰ্ষটো সম্পূৰ্ণ অনলাইন মাধ্যমতে নামভৰ্তি হ'ব আৰু আজিৰ পৰাই হায়াৰ সেকেন্ডাৰী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ আবেদন কৰিব লাগিব শিক্ষাৰ্থীয়ে নামভৰ্তিৰ বাবে আবেদনৰ অন্তিম তাৰিখ 2 মে হিচাপে ধাৰ্য কৰা হৈছে আৰু 2 মেৰ পূৰ্বেই ৰাজ্যৰ লাখ লাখ মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব লাগিব তাতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চলিত বৰ্ষটো অনলাইন মাধ্যমতে নামভৰ্তি হ'ব আৰু আজিৰ পৰাই হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ যি বিশেষ পৰ্টেল দৰ্পণ পৰ্টেলতেই নামভৰ্তি কৰিব লাগিব শিক্ষাৰ্থীসকলে আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা এই বিশেষ পৰ্টেল মুকলি কৰিছে আৰু এই বিশেষ পৰ্টেল দৰ্পণ পৰ্টেলতেই মেট্ৰিক উত্তীৰ্ণ লাখ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব লাগিব আৰু 2 মে শেষ সময়সীমা হিচাপে ধাৰ্য কৰা হৈছে 6 আৰু 8 মেৰ ভিতৰত শিক্ষানুষ্ঠানৰ নাম ঠিক কৰিব লাগিব শিক্ষাৰ্থীয়ে কোনখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিব নামভৰ্তি কৰিব এডমিশন ল'ব তাৰ নাম ঠিক কৰিব লাগিব শিক্ষাৰ্থীসকলে মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ নামভৰ্তি প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ হৈছে আজি 23 এপ্ৰিল 2 মেৰ পূৰ্বেই 23 এপ্ৰিলৰ পৰা 2 মেৰ পূৰ্বেই নামভৰ্তি কৰিব লাগিব ৰাজ্যৰ শিক্ষাৰ্থীসকলে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নামভৰ্তি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে 2 মেৰ ভিতৰত দৰ্পণ পৰ্টেলত আবেদন কৰিব লাগিব মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে আৰু মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে 6 পৰা 8 মেৰ ভিতৰত শিক্ষানুষ্ঠানৰ নাম ঠিক কৰিব লাগিব শিক্ষাৰ্থীসকলে পুনৰবাৰ আমি ফুল পেটত জনাম ডাঙৰ খবৰটো চলিত বৰ্ষটো অনলাইন মাধ্যমতে সম্পূৰ্ণ অনলাইন মাধ্যমতে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আৰম্ভ কৰিছে আজিৰ তাৰিখৰ পৰাই চলিত বৰ্ষটো এইবাৰো নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন মাধ্যমতেই হ'ব আজিৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ আবেদন কৰিব লাগিব শিক্ষাৰ্থীসকলে আৰু নামভৰ্তিৰ বাবে আবেদনৰ অন্তিম তাৰিখ 2 মে হিচাপে ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে
2 মেৰ ভিতৰত দৰ্পণ পৰ্টেলত আবেদন কৰিব লাগিব মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে।